নমস্কাৰ বন্ধু বান্ধৱীসকল আপোনালোক সকলোকে মই সুৰজ ছেত্ৰীয়ে পুনৰবাৰ টিপছ অসম ইউটিউব চেনেলটোলৈ স্বাগতম জনাইছো বন্ধু বান্ধৱীসকল যদি আপোনালোকে মুকলি পদ্ধতিত কুকুৰা পালন কৰিম বুলি ভাবি আছে মানে কুকুৰাবোৰক বাহিৰত এৰি যদি আপোনালোকে পালন কৰিম বুলি ভাবিছে তেনেহলে এই ভিডিওটো আপোনালোকৰ বাবে অতি গুৰুত্বপূৰ্ণ হ'বলৈ গৈ আছে কিয়নো এই ভিডিওটোত মই আপোনালোকক জনাম যে মুকলি পদ্ধতিত কুকুৰা পালন কৰিলে কি কথা জনাটো উচিত সেই বিষয়ে এই ভিডিওটো আপোনালোকে প্ৰথমৰ পৰা শেষলৈ ভালকৈ চাব আৰু যদি আপোনালোকে এই চেনেলটোত প্ৰথমবাৰ আহিছে তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰি ওচৰতে থকা বেল ঘণ্টিটো প্ৰেছ কৰি দিব বহুতেই ভাবে যে মুকলি পদ্ধতিত কুকুৰা পালন মানে হৈছে যে কুকুৰাবোৰক আমি বাহিৰত এৰি দিম মানে বাহিৰত আমি ফেন্সিং বা নেটৰ বাউণ্ডাৰী দিম আৰু তাৰ পাছত কুকুৰাবোৰক বাহিৰত এৰি দিম আৰু কুকুৰাবোৰে বাহিৰত বিভিন্ন ধৰণৰ খাদ্য খাব আৰু তাৰ পৰা দানাৰ খৰচ কম হ'ব আৰু দানাৰ খৰচ যদি কম হৈ যায় তেতিয়া আমি বেছিকৈ লাভ অৰ্জন কৰিবলৈ সক্ষম হ'ম চাওক বন্ধু বান্ধৱীসকল ইয়াত কিছুমান কথা আছে যদি আপোনালোকে কুকুৰাবোৰক বাহিৰত এৰি দিব বিচাৰিছে মানে আপোনালোকে যিখিনি ঠাইত কুকুৰাবোৰক বাহিৰত এৰি দিব সেই ঠাইখিনি যদি ঘাঁহ বন একো নাথাকে কুকুৰাবোৰে যিবোৰ খাদ্য খাব লাগে সেই খাদ্যখিনি যদি তাত নাথাকে তেতিয়া কিন্তু আপোনালোকে দানাৰ খৰচ কেতিয়াও কম কৰিব নোৱাৰিব যদি কুকুৰাৰ দানাৰ খৰচ আপোনালোকে কম কৰিব বিচাৰিছে তেনেহলে বাহিৰত বিভিন্ন ধৰণৰ ঘাঁহ বন থাকিব লাগিব আপোনালোকে কুকুৰাবোৰক যিখিনি ঠাইত এৰি দিব সেই ঠাইখিনিত যদি একো ঘাঁহ বন নাথাকে তেতিয়া আপোনালোকে তাত নেপিয়াৰ ঘাঁহ লগাব পাৰে বা বিভিন্ন ধৰণৰ ঘাঁহ বন লগাব পাৰে কলগছ লগাব পাৰে সজিনা গছ লগাব পাৰে আৰু এইবোৰ কুকুৰাবোৰক আপোনালোকে খাবলৈ দিব পাৰে তেতিয়া আপোনালোকে কুকুৰাৰ দানাৰ খৰচ কম কৰিব পাৰিব কিন্তু আপোনালোকে এটা কথা মনত ৰাখিব যদি আপোনালোকে ব্যৱসায় ভিত্তিত বেছিকৈ কুকুৰা পালন কৰে তেনেহলে বাহিৰত যিবোৰ খাদ্য বস্তু থাকিব বাহিৰত যিবোৰ ঘাঁহ বন থাকিব বা কুকুৰাবোৰে যিবোৰ বাহিৰত কীট পতংগ খাব তাৰ পৰা কিন্তু কুকুৰাৰ প্ৰায় 15 পৰা 20% দানাৰ খৰচে বাচিব আপোনালোকে যদি এইটো ভাবে যে বাহিৰত যিবোৰ ঘাঁহ বন থাকিব বা বাহিৰত যিবোৰ কীট পতংগ কুকুৰাবোৰে খাব সেইবোৰে কুকুৰাবোৰৰ প্ৰধান খাদ্য হ'ব তাৰ বাহিৰে কুকুৰাবোৰক আমি একো খাদ্য খাবলৈ নিদিওঁ তেতিয়া কিন্তু কুকুৰাবোৰৰ গ্ৰোথ ভাল নহব বা কুকুৰাবোৰৰ মাজত বিভিন্ন বেমাৰ দেখিবলৈ পোৱা যাব কাৰণ যদি কুকুৰাবোৰে ভালকৈ দানা পানী খাবলৈ নাপায় তেতিয়া সিহঁতৰ ৰোগ প্ৰতিৰোধ ক্ষমতা কম হৈ যায় যাৰ বাবে যিকোনো বেমাৰে সিহঁতক সহজতে আক্ৰমণ কৰে আৰু সিহঁতৰ মৃত্যু হয় লগতে সিহঁতৰ ওজনো কিন্তু ভালকৈ বৃদ্ধি নহয় সেই কাৰণে আপোনালোকে এটা কথা মনত ৰাখিব কুকুৰাবোৰক যদি আপোনালোকে বাহিৰত এৰিও দিয়ে বাহিৰত যদি ঘাঁহ বন নাথাকে তেতিয়াও কুকুৰাবোৰক আপোনালোকে দানা খাবলৈ দিবই লাগিব কমাৰ্চিয়েল দানা সিহঁতক আপোনালোকে খাবলৈ দিবই লাগিব যদি আপোনালোকে ব্যৱসায় ভিত্তিত বেছিকৈ কুকুৰা পালন কৰে যদি আপোনালোকে কম পৰিমাণে কুকুৰা পালন কৰে তেতিয়া আপোনালোকে ঘৰুৱা খাদ্য সিহঁতক খাবলৈ দিব পাৰে বা ঘৰত কুকুৰাৰ কাৰণে আপোনালোকে কম খৰচত দানাও প্ৰস্তুত কৰিব পাৰে আৰু কুকুৰাৰ কাৰণে ঘৰতে কেনেকৈ দানা প্ৰস্তুত কৰা হয় সেই বিষয়ে যদি আপোনালোকে জানিব বিচাৰিছে তেনেহলে সেই বিষয়েও মই বহুকেইটা ভিডিও আপলোড কৰি থৈছো আৰু তাৰ ওপৰত এটা প্লেলিষ্টটো বনাই থৈছো আৰু তাৰ লিংক মই ডেসক্ৰিপচন বক্সত দি থৈছো এই ভিডিওটো শেষ হোৱাৰ পাছত সেই লিংকটো ক্লিক কৰি আপোনালোকে গোটেইকেইটা ভিডিও চাব পাৰে ৰাতিপুৱা সময়ত আৰু সন্ধিয়া সময়ত কুকুৰাবোৰক আপোনালোকে কমাৰ্চিয়েল দানা বা ঘৰুৱা খাদ্য খাবলৈ দিবই লাগিব যদি কুকুৰাবোৰক আপোনালোকে বাহিৰত এৰি দিয়ে আৰু এটা কথা যদি আপোনালোকে বেছিকৈ লোকেল কুকুৰা পালন কৰে তেনেহলে লোকেল কুকুৰাবোৰক ব্ৰইলাৰৰ দৰে 24 ঘণ্টাই ফাৰ্মৰ ভিতৰত আবদ্ধ কৰি পালন কৰিব নোৱাৰি যদি আপোনালোকে লোকেল কুকুৰাবোৰক আবদ্ধ কৰি ৰাখি দিয়ে তেতিয়া সিহঁতৰ মাজত এটা সমস্যা বেছিকৈ দেখিবলৈ পোৱা যায় আৰু হেতু হৈছে খুটিয়াখুটিৰ সমস্যা ইটোৱে আনটো খুটিয়াখুটি কৰে যাৰ বাবে সিহঁতৰ পাখি নষ্ট হয় লগতে কুকুৰাবোৰৰ মৃত্যু হয় সেই কাৰণে যদি আপোনালোকে লোকেল কুকুৰা পালন কৰিম বুলি ভাবিছে তেনেহলে লোকেল কুকুৰাবোৰক বাহিৰত এৰিবৰ কাৰণে আপোনালোকে অলপমান ঠাইও বনাই ল'ব সেই ঠাইখিনি আপোনালোকে নেটৰ বাউণ্ডাৰী বা ফেন্সিং দি ঘেৰি দিব যাতে কুকুৰাবোৰ বাহিৰত ওলাই যাব নোৱাৰে তেতিয়া আপোনালোকে এটা সময়ত কুকুৰাবোৰক বাহিৰত এৰি দিব পাৰে তেতিয়া কুকুৰাবোৰৰ ষ্ট্ৰেছ কম হয় আৰু সিহঁতৰ মাজত এই সমস্যাসমূহ দেখিবলৈ পোৱা নাযায় কুকুৰাবোৰক আপোনালোকে যিখিনি ঠাইত এৰি দিব সেই ঠাইখিনিত যদি ঘাঁহ বন থাকে লগতে কুকুৰাবোৰে খাব পৰাকৈ যদি তাত খাদ্য থাকে তেতিয়া তাৰ পৰা আপোনালোকে প্ৰায় 15 পৰা 20% দানাৰ খৰচ কম কৰিব পাৰিব কিন্তু যদি বাহিৰত কুকুৰাবোৰে খাব পৰাকৈ একো খাদ্য নাথাকে তেতিয়া আপোনালোকে বাহিৰৰ পৰা ঘাঁহ বন কাটি আনি দিব লাগিব কলপাত কাটি আনি দিব লাগিব সজিনা গছৰ পাত খাবলৈ দিব লাগিব এনেকৈ আপোনালোকে সিহঁতৰ দানাৰ খৰচ কম কৰিব পাৰিব বন্ধু বান্ধৱীসকল মুকলি পদ্ধতিত কুকুৰা পালন কৰিলে আপোনালোকে আৰু এটা কথা জনাটো উচিত আৰু হেতু হৈছে
কুকুৰাবোৰ যাতে বাহিৰলৈ ওলাই যাব নোৱাৰে চাওক যদি আপোনালোকে বেছিকৈ কুকুৰা পালন কৰে তেতিয়া কুকুৰাবোৰ যদি বাহিৰলৈ ওলাই যায় তেতিয়া সিহঁতে সেই ঘৰটো চিনি নাপাব সিহঁতে যদি বাহিৰত এবাৰ ওলাই যায় তেতিয়া সিহঁতে ফাৰ্মৰ ভিতৰত প্ৰৱেশ কৰিবলৈ হয়তো নোৱাৰিব আৰু তেনেকৈ হয়তো কুকুৰাবোৰ হেৰাই যাব সেই কাৰণে আপোনালোকে সেই ঠাইখিনি নেটৰ বাউণ্ডাৰী দিব বা ফেন্সিং দিব এইখিনি আছিল কিছু তথ্য মই আপোনালোকক জনালো আৰু যদি আপোনালোকে ভিডিওটো চাই ভাল পালে আৰু ভিডিওটোৰ জৰিয়তে কিবা এটা শিকিব পাৰিছো বুলি ভাবে তেনেহলে অনুগ্ৰহ কৰি ভিডিওটো লাইক কৰি দিব আৰু যিমান পাৰে ভিডিওটো নিজৰ বন্ধুবৰ্গৰ মাজত আৰু পৰিয়ালবৰ্গৰ মাজত শ্বেয়াৰ কৰি দিব এই ভিডিওটো এইখিনিতে সামৰণি মাৰিছো ধন্যবাদ